মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক কেইবাজনীও VSC 3 এনভাইৰনমেণ্টেল ছায়েন্সৰ 3 নম্বৰ ইউনিটটোৰ ভিডিঅ' বনাব কৈ আছা যিহেতু মই কেইবাটাও টপিকৰ ওপৰত অলৰেডি ভিডিঅ' দিলোঁ হ'লেও তোমালোকৰ অনুৰোধক্ৰমে মই পুনৰ কিছুমান ষ্টাডি মেটেৰিয়েল শ্বেয়াৰ কৰি দিছোঁ আৰু বুজাই যাবলৈ চেষ্টা কৰিছোঁ যিহেতু কুৱেশ্যন আকাৰে মই একো বনাই দিয়া নাই তোমালোক এজনে এটা কুৱেশ্যন ডিছকাছ কৰি দিবলৈ কৈছিলা যে বায়ু প্ৰদূষণৰ প্ৰভাৱ কৃষি স্বাস্থ্য আৰু জলবায়ুৰ ওপৰত কেনেকুৱা ধৰণৰ হয় বুজাই দিয়ক বা কেনেকুৱা প্ৰভাৱ হয় গতিকে সেই কথাখিনিকে লৈ পিনি তোমালোকক মই এই মেটেৰিয়েলখিনি দিছোঁ এতিয়া ইয়াত তোমালোকক দিয়া হৈছে বায়ু প্ৰদূষণ আৰু ইয়াৰ নিয়ন্ত্ৰণ এতিয়া যাৰ কিতাপ আছে অসুবিধা নাই কাৰোবাৰ ওচৰত কিতাপ নাই বুলি কৈছা সেইকাৰণে গোটেই বস্তুখিনি মই তোমালোকক ফটো মাৰি দি দিছোঁ যাতে তোমালোকে চাই লৈ মেইন কথাখিনি লিখি যাবা আৰু ইমান জটিল নহয় কথাখিনি কিন্তু অকণমান পঢ়ি গ'লে তোমালোকে নিজৰ ভাষাত লিখিব পাৰিবা এতিয়া বায়ু প্ৰদূষণৰ সংজ্ঞা বুলি ক'লে আমি এনেকৈ ধৰণে ক'ব পাৰোঁ বায়ু প্ৰদূষণ হ'ল গেছ কণা জৈৱ অণু আদি প্ৰদূষক পদাৰ্থ যেনে বায়ুত নিৰ্গত হোৱা যিয়ে মানুহৰ স্বাস্থ্য আৰু পৰিৱেশৰ বাবে ক্ষতিকাৰক আৰু ইয়াকে আমি বায়ু প্ৰদূষণ বুলি ক'ব পাৰোঁ এতিয়া বায়ু প্ৰদূষণ বোলে বায়ুৰ যিকোনো ভৌতিক ৰাসায়নিক আৰু জৈৱিক পৰিৱৰ্তনক বুজায় এই হৈছে ক্ষতিকাৰক গেছ ধূলি আৰু ধোঁৱাৰ দ্বাৰা বায়ুৰ দূষণ যিয়ে উদ্ভিদ প্ৰাণী আৰু মানুহক ভয়ংকৰভাৱে প্ৰভাৱিত কৰে গতিকে এনেকুৱা ধৰণে তোমালোকে বায়ু প্ৰদূষণৰ সংজ্ঞাটো দিবা আৰু গোটেইখিনি লিখিব নালাগে কথাখিনি বুজি পাবৰ কাৰণে অলপ দীঘলীয়াকৈ দিয়া হৈছে তোমালোকে পইণ্ট ৱাইজ যিটো বস্তু ইম্পৰ্টেণ্ট সেইটোৱে মনত ৰাখিবা এতিয়া বায়ু প্ৰদূষণৰ প্ৰদূষক দুটা ভাগত ভাগ কৰা হৈছে এটা প্ৰাথমিক প্ৰদূষক আৰু গৌণ প্ৰদূষক প্ৰাথমিক প্ৰদূষক বুলি ক'লে প্ৰত্যক্ষভাৱে বায়ু প্ৰদূষণৰ সৃষ্টি কৰা প্ৰদূষকক প্ৰাথমিক প্ৰদূষক বুলি জনা যায় কাৰখানাৰ পৰা নিৰ্গত হোৱা ছালফাৰ ডাই অক্সাইড এটা প্ৰাথমিক প্ৰদূষক আৰু গৌণ প্ৰদূষক বুলি ক'লে প্ৰাথমিক প্ৰদূষকৰ আন্তঃমিশ্ৰণ আৰু বিক্ৰিয়াৰ ফলত সৃষ্টি হোৱা প্ৰদূষকক গৌণ প্ৰদূষক বুলি জনা যায় ধোঁৱা আৰু কুঁৱলীৰ মিশ্ৰণৰ ফলত সৃষ্টি হোৱা ধোঁৱা এটা গৌণ প্ৰদূষক গতিকে এইখিনি দিয়া হৈছে বা বায়ু প্ৰদূষণৰ প্ৰধান কাৰণবোৰ কি কি বায়ু প্ৰদূষণৰ প্ৰধান কাৰণবোৰ হৈছে জীৱাশ্ম ইন্ধন জ্বলোৱা গতিকে তোমালোকে পইণ্টটো বহলাই লিখিবা নাই সেইটো তোমালোকে মাৰ্কছটোৰ ওপৰত নিৰ্ভৰ কৰিবা মই গোটেইবোৰ লাইন বাই লাইন পঢ়ি দিয়া নাই তোমালোকে চাই ল'বা জীৱাশ্ম ইন্ধন জ্বলোৱাৰ ফলত কি হৈছে বৃহৎ পৰিমাণে ছালফাৰ ডাই অক্সাইড নিৰ্গত হয় আৰু যি বায়ু প্ৰদূষণৰ এটা প্ৰধান কাৰণ গতিকে বায়ু প্ৰদূষণৰ প্ৰধান কাৰণ এটা পালোঁ তাৰপাছত হৈছে অটোমোবাইল এতিয়া কৃষি কাৰ্যতো বিভিন্ন ধৰণৰ সাৰ ব্যৱহাৰ কৰা হয় যাৰ কাৰণে কি হৈছে বায়ু প্ৰদূষণৰ সৃষ্টি হয় তাৰপাছত কাৰখানা আৰু উদ্যোগৰ ব্যৱহাৰ তাৰ কাৰণেও হয় খনিৰ কাৰ্যকলাপৰ কাৰণেই হয় যিখিনি তাৰপাছত তোমালোকৰ ঘৰুৱা যিখিনি উৎস ঘৰুৱা চাফাই সামগ্ৰী ৰংবোৰত বিষাক্ত ৰাসায়নিক পদাৰ্থ থাকে আৰু সেইবোৰ বতাহৰ লগত নিৰ্গত হয় আৰু এইবোৰো হৈছে বায়ু প্ৰদূষণৰ কাৰণ গতিকে সেইবোৰ থুলমূলকৈ তোমালোকে 4টা 3টা যিটো উজু পোৱা সেই পইণ্টকেইটা তোমালোকে মনত ৰাখিবা তাৰপিছত বায়ু প্ৰদূষণৰ প্ৰভাৱ বুলি ক'লে আমি এতিয়া ৰোগবোৰৰ কথা ক'ব পাৰোঁ স্বাস্থ্যৰ ক্ষেত্ৰত বুলি ক'লে ৰোগ হয় যে বায়ু প্ৰদূষণৰ ফলত মানুহৰ মাজত কেইবাটাও শ্বাস প্ৰশ্বাসজনিত বিকাৰ আৰু হৃদৰোগৰ সৃষ্টি হৈছে যোৱা কেইটামান দশকত হাওঁফাওঁ কৰ্কট ৰোগৰ ঘটনা বৃদ্ধি পাইছে আৰু প্ৰদূষিত অঞ্চলত বাস কৰা শিশুসকলৰ নিমনিয়া বা হাঁপানী ৰোগ সৃষ্টি হৈছে আৰু বায়ু প্ৰদূষণৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱৰ বাবে প্ৰতি বছৰে বহু লোকৰ মৃত্যু হৈছে গতিকে এইটো হৈছে স্বাস্থ্যৰ প্ৰভাৱ যিটো তুমি এজনে এটা কুৱেশ্যন কৈছিলা যে বায়ু প্ৰদূষণৰ প্ৰভাৱ স্বাস্থ্যৰ ওপৰত কৃষিৰ ওপৰত বা জলবায়ুৰ ওপৰত কেনেকুৱা হয় বুজাই দিবলৈ কৈছিলে গতিকে এইটো এটা তোমাৰ ৰোগসমূহ স্বাস্থ্যৰ ওপৰত হোৱাটো এটা প্ৰভাৱ হ'ব তাৰপৰা গ্ল'বেল ৱাৰ্মিং যে সেউজগৃহ গেছৰ নিৰ্গমনৰ বাবে বায়ুৰ গেছীয় গঠনত ভাৰসাম্যতা দেখা যায় গতিকে গ্ল'বেল ৱাৰ্মিংটো এটা বায়ু প্ৰভাৱ নেক্সট এচিড ৰেইনৰ কথা ক'ব পাৰোঁ বায়ু প্ৰদূষণৰ ফলতে এচিড ৰেইনৰ সৃষ্টি হয় গতিকে এচিড ৰেইনটো আমাৰ কাৰণে বহুত হানিকাৰক হয় তাৰপিছত আমাৰ ওজন স্তৰৰ প্ৰভাৱৰ কথা ক'ব পাৰোঁ বায়ুমণ্ডলত যেতিয়া আমাৰ প্ৰদূষণ হয় তেতিয়া কি হৈছে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন হেলেন হাইড্ৰ'ফ্ল'ৰ'কাৰ্বন নিৰ্গমন ওজন স্তৰ ক্ষয়ৰ প্ৰধান কাৰণ হৈ পৰে গতিকে এইবোৰ তোমালোকে কাৰণবোৰ থুলমূলকৈ লিখিবা অলপ পঢ়ি ৰিডিং কৰি ল'লেই বস্তুখিনি পাৰিবা বা জীৱ জন্তুৰ ওপৰত প্ৰভাৱ বায়ু প্ৰদূষণৰ পদাৰ্থ জলভাগত স্থবিৰ হৈ জলজ জীৱক প্ৰভাৱান্বিত কৰে আৰু প্ৰদূষণে জীৱ জন্তুবোৰক নিজৰ বাসস্থান এৰি নতুন ঠাইলৈ স্থানান্তৰিত হ'বলৈ বাধ্য কৰে
গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা কৃষি ক্ষেত্ৰতো তোমালোকে ক'ব পাৰা যে বায়ু প্ৰদূষণৰ ফলত কৃষিত বিভিন্ন ধৰণৰ ব্যৱসায়িক ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰাৰ ফলত আমাৰ বায়ু প্ৰদূষণ সৃষ্টি হৈছে বা গতিকে বায়ু প্ৰদূষণেও আমাৰ কৃষি ক্ষেত্ৰত কিছুমান প্ৰভাৱ পেলাইছে এনেকুৱা ধৰণে তোমালোকে বস্তুটো সাজি পাৰি লিখিবা কিছুমান বস্তুটো একেধৰণৰ কথাবোৰকে ওলটাই ফুলটাই তোমালোকে লিখিলেও হয় তাৰপিছত নিয়ন্ত্ৰণৰ ব্যৱস্থা আহিব পাৰে বায়ু প্ৰদূষণ আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিম বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ হ'লে আমি যান বাহন কমকৈ ব্যৱহাৰ কৰিব লাগিব সেইটো এটা উপায় সেইখিনি যদি বহলকৈ লিখিবলৈ আহে অকণমান দুই এটা বস্তু তোমালোকে নিজে সাজি পাৰি লিখি দিলেই হ'ব শক্তি সংৰক্ষণ কৰিব লাগিব স্বচ্ছ শক্তি সম্পদৰ ব্যৱহাৰ কৰিব লাগিব এনেকুৱা ধৰণৰ কিছুমান পইণ্ট আছে যিকেইটা তোমালোকে দুটা এটা লিখি দিবা তাৰপৰা জলবায়ু পৰিৱৰ্তনৰ কথা অলৰেডি আমি আগত ডিছকাছ কৰিয়ে আহিছোঁ হ'লেও তোমালোকৰ ইয়াত জলবায়ু পৰিৱৰ্তনে উষ্ণতা আৰু বতৰৰ আৰ্হিৰ দীৰ্ঘম্যাদী পৰিৱৰ্তনক বুজায় এই পৰিৱৰ্তনবোৰ স্বাভাৱিক হ'ব পাৰে কিন্তু 1800 চনৰ পৰাই মানুহৰ কাৰ্যকলাপ জলবায়ু পৰিৱৰ্তনৰ মূল চালক হৈ আহিছে মূলতঃ জীৱাশ্ম ইন্ধন যেনে কয়লা তেল গেছ জ্বলোৱাৰ বাবে যিয়ে তাপ আবদ্ধ কৰা গেছ উৎপন্ন কৰে গতিকে এইখিনিক আমি জলবায়ু পৰিৱৰ্তন বুলি ক'ব পাৰোঁ জলবায়ু পৰিৱৰ্তন আৰু জলবায়ু আৰু বতৰৰ লগত সম্পৰ্ক থাকে যে বতৰ হ'ল যিকোনো অঞ্চলৰ বায়ুমণ্ডলৰ অৱস্থাৰ দৈনিক তথ্য আৰু বতৰৰ অৱস্থাৰ পৰিৱৰ্তন অতি সঘনাই পৰ্যবেক্ষণ কৰিব পাৰি আৰু বতৰৰ পূৰ্বাভাস বতৰ বিজ্ঞানী বিভাগে পৰ্যবেক্ষণ কৰে গতিকে কিন্তু জলবায়ুত কি হৈছে জলবায়ুত হৈছে যে পৰিসংখ্যাগত বতৰৰ তথ্য যিয়ে দীৰ্ঘ সময়ৰ বাবে কোনো ঠাইৰ গড় পৰিৱৰ্তনৰ অৱস্থাক প্ৰদান কৰে জলবায়ু পৰিৱৰ্তন সলনি হ'বলৈ হ'লে বেছি সময় লাগে গতিকে জলবায়ু বা বতৰৰ মানে পাৰ্থক্য বুলি আহিব পাৰে গতিকে এইকেইটা পইণ্ট দিয়া আছে ধুনীয়াকৈ তোমালোকে সেইটো মনত ৰাখিবা বা জলবায়ু পৰিৱৰ্তনৰ কাৰণসমূহ একেখিনি কথাকে আকৌ পইণ্টটো বেলেগ ধৰণে আহিব পাৰে যে শক্তিৰ উৎপাদন কৰা হয় শক্তিৰ উৎপাদন সামগ্ৰী বনাঞ্চল কাটি পেলোৱাৰ কাৰণে পৰিবহণৰ ব্যৱস্থা ব্যৱহাৰ কৰাৰ কাৰণে পৰিবহণ ব্যৱস্থাত আমি বিভিন্ন ধৰণৰ গাড়ী মটৰ ব্যৱহাৰ কৰোঁ যাৰ কাৰণে আমাৰ বায়ু প্ৰদূষণ হৈছে খাদ্য উৎপাদনৰ কাৰণে আট্টালিকা শক্তি প্ৰদান কৰাৰ কাৰণে বহুত দিয়া আছে ইমানখিনি তোমালোকে মনত ৰখাব লাগে 3-4টামান মনত ৰখালেই হ'ব বা জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ বিষয়ে যদি আকৌ ইনডাইৰেক্টলি আকৌ বেলেগ ধৰণে আহে এতিয়া অধিক উষ্ণতা বৃদ্ধি হৈছে জলবায়ু পৰিৱৰ্তনৰ ফলত আমাৰ এতিয়া দেখিছে তোমালোকে কিমান বেছি গৰম হৈছে উষ্ণতা বৃদ্ধি হৈছে অধিক ভয়াৱহ ধুমুহা হৈছে সেইটো তোমালোকে গম পাইছা খৰাং হৈছে বহুত ঠাইত এতিয়া খৰাং হৈ গৈছে খেতি বাতি কৰিব নোৱাৰা হৈছে উষ্ণতা বৃদ্ধি আৰু বৃদ্ধি পোৱা সাগৰৰ উষ্ণতা গোলকীয় উষ্ণতাৰ কাৰণে আমাৰ সেইটো এটা চেঞ্জ হৈছে প্ৰজাতিৰ ক্ষতি হৈছে এনেকুৱা ধৰণে পইণ্টবোৰ তোমালোকে মেইন পইণ্টবোৰ মনত ৰাখি তাৰ লগত এটা বস্তু তোমালোকে মনত ৰাখিবা কেইবাটাও বস্তু দিছে গোটেইবোৰ মই ডিটেইলছ পঢ়ি দিয়া নাই যিহেতু তোমালোকৰ হাতত কিতাপ নাই বুলি কোৱাৰ কাৰণে গোটেই বস্তুখিনি মই ফটো মাৰি দিছোঁ স্কিপ কৰি দিয়া নাই গতিকে এইখিনি চাই ল'বা খাদ্যৰ পৰ্যাপ্ত নহয় অধিক স্বাস্থ্যজনিত বিপদ দৰিদ্ৰতা আৰু স্থানচ্যুতি জলবায়ু পৰিৱৰ্তনৰ প্ৰশমন গতিকে এইখিনি অলপ চকু ফুৰাই চাবা একেখিনি কথাকে কিন্তু তোমালোকৰ ৰিপিট দিছে বা জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰিবৰ কাৰণে আমি কি কৰিব পাৰোঁ বনাঞ্চল সুৰক্ষিত কৰা সাগৰক সুৰক্ষা দিয়া গতিকে আমি গছ গছনি বেছিকৈ ৰুব লাগিব বা প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব এনেকুৱা ধৰণৰ কিছুমান উপায় আছে যিবোৰ উপায়েৰে আমি কি কৰিব পাৰোঁ জলবায়ুৰ যিটো পৰিৱৰ্তন তাক আমি হ্ৰাস কৰিব পাৰোঁ গতিকে একেখিনি কথাকে তোমালোকৰ কেইবাটাও কুৱেশ্যনৰ উত্তৰ হিচাপে লিখিব পাৰা গতিকে তোমালোকে ইমান ভয় খাবলগীয়া কথা নাই মই আগতেও কৈছোঁ যে যিহেতু তোমালোকৰ এই পেপাৰখনৰ 40 মাৰ্কছ হ'ব আৰু 12 মাৰ্কছ 5 মাৰ্ক গতিকে তোমালোকে কোৱাৰ কাৰণে মই পুনৰ এই মেটেৰিয়েলখিনি তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ আৰু চাবা যিটো কুৱেশ্যন তোমালোকে সুধিছিলা সেই কুৱেশ্যনটোৰ উত্তৰ ইয়াতে পাবা এইখিনি সাজি পাৰি তোমালোকে লিখি ল'বা অকণমান পঢ়ি ল'বা আৰু কিবা যদি স্পেচিয়েল টপিক এতিয়াও তোমালোকে পোৱা নাই সেইখিনি মোক জনাবা তেতিয়া মই তোমালোকক দিবলৈ ভাল হয় কাৰণ অলৰেডি প্ৰায়খিনি বস্তুৰ ওপৰতে মই ভিডিঅ' বনাইছোঁ নিৰ্দিষ্ট যিটো বস্তু তোমালোকে পোৱা নাই সেইটো যদি মোক জনাই দিয়া মিডিয়াম ইংলিছ নে অসমীয়া সেইটো ক'লে মোৰ আৰু সুবিধা হ'ব মই তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ